নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি কি মংগল আচৰণম আলোচনা কৰিম, তাৰপিছত প্ৰথম পাঠটো আলোচনা কৰিম। আহা আমি একেলগে আলোচনা কৰোঁ। মংগলাচৰণম। নমস্তে শাৰদে দেৱী। হে শাৰদা দেৱী, আপোনাক প্ৰণাম। সৰস্বতী মতি প্ৰদে। হে সৰস্বতী, আপুনি বুদ্ধি প্ৰদানকাৰী। বসত্তম মম জিহ্বাগ্ৰে। মোৰ জিভাৰ আগত সদায় বাস কৰক। সৰ্ববিদ্যা প্ৰদাভৱ। মোক সকলো বিদ্যা দান কৰক। সৰস্বতী নমস্তুভ্যম। হে সৰস্বতী, আপোনাক প্ৰণাম। বৰদে কামৰূপিণী। আপুনি বৰ দিয়া আৰু ইচ্ছামতে ৰূপ লোৱা জনী। বিদ্যাৰম্ভম কৰিষ্যামি। এতিয়া মই বিদ্যা আৰম্ভ কৰিম। সিদ্ধিৰ্ভৱতু মে সদা। মোৰ সদায় সফলতা হওক। আকৌ এবাৰ আমি ৰিডিং চাম। মংগলাচৰণম। নমস্তে শাৰদে দেৱী। সরস্বতী মতি প্রদে। বসত্তম মম জিহ্বাগ্রে। সর্ববিদ্যা প্রদাভব। সরস্বতী নমস্তুভ্যম। বরদে কাম রূপিণী। বিদ্যারম্ভম করিষ্যামি। সিদ্ধিৰ্ভৱতু মে সদা। এতিয়া আমি প্ৰথম পাৰ্ট আলোচনা কৰিম। তো প্ৰথম পাৰ্ট কি আছে চাওঁ আমি। প্ৰথমঃ পাঠঃ মিত্ৰ সম্ভাষণম। অৰ্থাৎ দুজন বন্ধুৰ মাজত কথোপকথন এই পাঠটোত দাঙি ধৰা হৈছে। আমি পাঠটো চাওঁ। ৰাকেশ হ্যঃ ভৱান কুত্ৰ আছিত। ৰাকেশ, যোৱাকালি তুমি ক'ত আছিলা? অহম অতুলস্য গৃহে আছম। মই অতুলৰ ঘৰত আছিলোঁ। তাৰপিছত কি আছে? তত্ৰ কহ বিশেষঃ আছিত। তাত কি বিশেষ আছিল? অতুলস্য জন্মদিন উৎসৱঃ আছিত। অতুলৰ জন্মদিনৰ উৎসৱ আছিল। তত্ৰ কে কে ছাত্ৰাः আসন। তাত কোন কোন ছাত্ৰ আছিল? তত্ৰ যোগেশः সঞ্জীৱः বিজয়ः আনন্দः ইত্যাদয়ः আসন। তাত যোগেশ, সঞ্জীৱ, বিজয়, আনন্দ আদি আছিল। তাৰপিছত কি আছে? ভৱতঃ গৃহতঃ কে কে গতৱন্তঃ। তোমাৰ ঘৰৰ পৰা কোন কোন গৈছিল? বয়ম সৰ্বেপি গতৱন্তঃ। আমি সকলোৱে গৈছিলোঁ। তাৰপিছত কি আছে?
কদা প্ৰত্যাগতৱন্তঃ কেতিয়া ঘূৰি আহিছিলা ৰাত্ৰৌ ৮ ৰাতি ৮ বজাত। তো পাঠটো এইখিনিয়ে আছিল, বুজিছা নিশ্চয়। এতিয়া আমি এইখন আলোচনা কৰিম। টেবিলখন দিয়া আছে, টেবিলখনত কি দিয়া আছে, আমাক দুটা কালৰ বিষয়ে দিয়া আছে, বৰ্তমান কাল আৰু অতীত কাল। এই কাল হৈছে ইংৰাজীত টেন্স, প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্সৰ বিষয়ে দিয়া আছে। বৰ্তমান কালত অৰ্থাৎ প্ৰেজেণ্ট টেন্সত একবচনম বহুবচনম অস্তি এইটো একবচনম। ইয়াৰ বহুবচনম কি, সন্তি, অস্তি সন্তি। তাৰপিছত কি আছে, অস্মি একবচনম। ইয়াৰ বহুবচন কি, স্মঃ, অস্মি স্মঃ। এই কেইটা হৈছে বৰ্তমান কালত। তাৰপিছত কি আছে, ভূতকালে অৰ্থাৎ অতীত কালত একবচনম বহুবচনম আसीत्, আসন, আसीत् একবচনম। ইয়াৰ বহুবচনম কি, আসন। তাৰপিছত কি আছে, আসম একবচনম। ইয়াৰ বহুবচন কি, আস্ম। বুজিছা নহয়, এইবিলাক পৰীক্ষাত আহিব। তাৰপিছত আমি অভ্যাসবিলাক আলোচনা কৰিম। কি আছে চাও, অভ্যাসত কি দিয়া আছে, উপৰিতন সম্ভাষণে একম দ্বয়ে ত্ৰীণি চত্বাৰি ষট ইত্যত্ৰ গণেশः গোবিন্দः মোহনः মহেশः ইতি শব্দ পৰিৱৰ্তনম কৃত্वा পুনঃ পঠত। অৰ্থাৎ কি কৈছে, যে ওপৰৰ পাঠত দিয়া, অৰ্থাৎ আমি যি পাঠটো পঢ়িলোঁ মিত্ৰ সম্ভাষণম, তাত কি আছে ১, ২, ৩, ৪ আৰু ৬ পাঠত দিয়া আছে নম্বৰ। পাঠ চালে গম পাবা। যেনেকুৱা অতুলস্য কি দিয়া আছে, ১ দিয়া আছে। তাৰপিছত কি, অতুলস্য ২ দিয়া আছে। তাৰপিছত কি, চোৱা যোগেশः ৩ দিয়া আছে, সঞ্জীৱः ৪ দিয়া আছে, বিজয়ः ৫ দিয়া আছে, আনন্দः ৬ দিয়া আছে। এই নম্বৰ দিয়া শব্দবিলাকৰ ঠাইত কি কৰিব লাগিব, আমি এই শব্দবিলাক অৰ্থাৎ এই নামবিলাক বহুৱাব লাগিব। কি কি, গণেশः ১ নম্বৰত হ'ব, গণেশः ২ নম্বৰত হ'ব, গোবিন্দः ৩ নম্বৰত হ'ব, মোহনः ৪ নম্বৰত হ'ব, মহেশः ৬ নম্বৰত হ'ব। ঠিক আছে, এই নামকেইটা আমি পাঠত যিকেইটা নাম দি আছে সেই নামকেইটাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি পাঠটো আমাক পুনৰ পঢ়িবলৈ কৈছে। তাৰপিছৰ ২ নম্বৰ প্ৰশ্ন চাওঁ আমি কি আছে। ২ নম্বৰত কি আছে, কোষ্টকে দত্তানাম পদানাম সাহায্যেন বাক্যানি ৰচয়ত। মানে কোষ্টক মানে ঘৰৰ ভিতৰত আমাক এই শব্দবিলাক দিয়া আছিল কিতাপত, মই যিহেতু বহীত লিখিছোঁ সেইকাৰণে তেনেদৰে লিখা নাই। এই শব্দবিলাকৰে কি কৰিব লাগিব, আমাৰ একোটা বাক্য সজাব লাগিব। কি দিয়া আছে, দূৰদৰ্শনম, সংগণকম, দূৰভাষা, কাৰয়ানম, অশ্বः, কুক্কুরः, ধেনৱः, অজः, সেৱকः, বান্ধৱः। তো আমাৰ তাৰপিছত ইয়াৰ উদাহৰণো দিয়া আছে, চাওঁ কি দিয়া আছে, সেইমতে আমি
বাক্যবিলাক সজাব লাগিব। কি দিয়া আছে চাও, চোৱা, পূৰ্বম অহম ধনিকহ আছম, আগতে মই ধনী আছিলোঁ, তেতিয়া যেতিয়া মই ধনী আছিলোঁ তেতিয়া মোৰ কি কি আছিল, আমাৰ সেইফালে দিয়া শব্দবিলাকেৰে এইবিলাক আমাৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। মই ডাইৰেক্ট ইয়াতে উত্তৰ লিখি দিছোঁ, মম গৃহে দূৰদৰ্শনম আছিত, মম গৃহে সংগণকম আছিত, মম গৃহে দূরভাষা आसीत्, मम गृहे कार्यानम् आसीत्, मम गृहे अश्वः आसीत्, मम गृहे कुक्कुरः आसन्, मम गृहे धेनवः आसन्, मम गृहे अजः आसन्, मम गृहे सेवकः आसन, मम गृहे बान्धवः आसन। ইয়াতে এটা কথা আমি জানিব লাগিব, কি কথা, দূৰদৰ্শনম সংগণকম দূৰভাষা কাৰয়ানম অশ্বহ, এইকেইটা শব্দ হৈছে একবচন শব্দ। সেইকাৰণে এই শব্দবিলাকৰ পিছত কি হৈছে, আছিত হৈছে। আছিত শব্দটো একবচন শব্দ, ঠিক আছে। তাৰপিছত কি আছে, কুকুৰাহা, ধেনবহ, অজাহা, সেৱকাহা, বান্ধৱাহা, এই শব্দবিলাক হৈছে বহুবচন শব্দ। আৰু সেইকাৰণে এই শব্দবিলাকৰ পিছত কি হৈছে, আসন হৈছে। আছিতৰ বহুবচন হৈছে আসন, বুজিছা নহয়। তাৰপিছত আমি চাওঁ কি কৈছে, 3 নম্বৰ প্ৰশ্ন, কোষ্টকম দত্ত্বা কহ কদা কুত্ৰ আছিত ইতি লিখত। এইবিলাকো আমাৰ এনেদৰে কিতাপত দিয়া আছে, এনেদৰে এইবিলাক চাই আমি উত্তৰ লিখিব লাগে যে কোনে কেতিয়া ক'ত আছিল। চোৱা, সুখেশ্বৰঃ, এইটো দহ, তাৰপিছত কি আছে, বিদ্যালয়ঃ, সংস্কৃতত ক'লে কি, দশ, ৰেখা একাদশ মানে 11, ক্ৰীড়াংগণম, তাৰপিছত কি আছে, কুমাৰঃ দ্বাদশ মানে 12, গৃহম, এইটো কিন্তু টাইম, ঠিক আছে। এইবিলাক দিছে কি, সময় দিছে এইবিলাক। অহম সপ্ত 7, গ্ৰন্থালয়ঃ, বয়ম অষ্ঠ 8, মন্দিৰম, মহিলাः চত্বারি, উদ্যানম বা চত্বারি নহ'ব, কি হ'ব, চতুৰ মানে 4, উদ্যানম। তো এইবিলাক দি এই তিনিওটা যে দিছে, 1, 2, 3, এই তিনিওটাই দি কৰিব লাগে, আমাৰ বাক্য বনাব লাগে। তাৰে আমাৰ কি এটা কৰি দিয়া আছে উদাহৰণ। 1 নম্বৰ কি, সুখেশ্বৰঃ দশবাদনে বিদ্যালয়ে আছিত। তাৰপিছত কি আছে, ৰেখা একাদশবাদনে ক্ৰীড়াংগণে আছিত। তাৰপিছত কি, কুমাৰঃ দ্বাদশবাদনে গৃহে আছিত। তাৰপিছত কি আছে, অহম সপ্তবাদনে গ্ৰন্থালয়ে আসম। তাৰপিছত কি আছে, বয়ম অষ্টবাদনে মন্দিৰে আস্মঃ, মহিলাः চতুর্বাদনে উদ্যানে আসন। তাৰপিছত কি আছে আমাৰ, সন্ধি বিচ্ছেদ মানে সন্ধি দিছে আমাক, কি দিছে, জন্মদিন যোগ উৎসৱ,
এই দুটা সন্ধি কৰিলে কি হ'ব? জন্মদিনোৎসৱः। ইতি যোগ আদয়ः, এই দুটাৰ সন্ধি কৰিলে কি হ'ব? ইত্যাদয়ः। প্ৰতি যোগ আগতবন্তः, এই দুটাৰ সন্ধি কৰিলে কি হ'ব? প্ৰত্যাগতবন্তः। পৰীক্ষাত আমাক এইদৰে ভাঙিও দিব পাৰে। যদি আমাক ভাঙি দিয়ে সন্ধি, তেতিয়াহ'লে আমি কি যোৰা লগাব লাগিব। আৰু যদি যোৰা লগাই দিয়ে, তেতিয়াহ'লে আমাৰ এনেদৰে ভাঙিব লাগিব। তো প্ৰথম পাঠটো এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই নিশ্চয় তোমালোকক ভাল লাগিব, আৰু ভাল লাগিলে বেছিকৈ মৰম দিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে। নমস্কাৰ।